UPPL जिंदाबाद 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 UPPL जिंदाबाद 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 जयंत मिलिटारी वेलकाम 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 जयंत मिलिटारी वेलकाम 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 প্ৰাৰ্থী ঘোষণা কৰাৰ পিছত মই বিভিন্ন জিলা বিভিন্ন ব্লক মণ্ডল আঞ্চলিক পৰ্যায়ত আমাৰ দলীয় নেতাকৰ্মী কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰিছোঁ। আমাৰ শুভাকাংক্ষী তথা ভোটাৰ ৰাইজৰ লগত মই তেনেকৈ মিটিং কৰিছোঁ আৰু ইয়াত দেখিছোঁ যে ৰাইজ আজি উৎফুল্লিত। ৰাইজ আজাৰ তেখেতসকলৰ মুখত চাই মানে কিছুমান আইডিয়া কৰিব পাৰি যে আগন্তুক লোকসভা নিৰ্বাচন আজি NDA হিচাপে আমি যেনেদৰে চৰকাৰীভাৱে যেনেদৰে আঁচনিবোৰ ৰূপায়ণ কৰা হৈছে, যেনেদৰে ৰাইজৰ ওচৰত চৰকাৰ মানে গৈছে মানে ওচৰ চাপিছে, সেইটো দেখা যায় যে NDA হিচাপে আজি এই মুহূৰ্তলৈকে আমাৰ যিখিনি কাম কাজ সেই কাম কাজ একেবাৰে তীব্ৰতৰ হৈ আছে আৰু আগন্তুক লোকসভা নিৰ্বাচনত NDA হিচাপে আমি ভাল এটা ফলাফল আমি দেখুৱাবলৈ সক্ষম হ'ম। স্যার আজি কিমানখন সভাত আপুনি অংশগ্ৰহণ কৰিব? আজি 5টা তেনেকৈ সভা আছে। 5টা সভাত মই অংশগ্ৰহণ কৰিম আৰু সেই 5টা সভাতেই ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু এইটো আমাৰ কাৰণে শুভ লক্ষণ আৰু এইটো একমাত্ৰ হ'বলৈ পাৰিছে যে আমাৰ বিটিয়া অঞ্চল শান্তিটো আহি গ'ল, ভাতৃত্ববোধটো ঘূৰাই আহিল, জীৱনৰ নিৰাপত্তা সম্পত্তিৰ নিৰাপত্তা ৰাইজে পাবলৈ সক্ষম হ'ল। তাৰোপৰি আজি চৰকাৰৰ যিখিনি আঁচনি সেই আঁচনিয়ে ৰাইজৰ শেষৰ মানে ব্যক্তিসকলৰ ঘৰলৈকে গৈছে। তাৰ কাৰণে ৰাইজে আজি আগবাঢ়ি আহিছে। NDAৰ পক্ষৰ ৰাইজ আছে আৰু NDA জিকাই নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী বনোৱাৰ নিশ্চয় সহায় কৰিব। ইতিমধ্যে খাম্পা বৰগোহাঁইয়ে কৈছে যে চন্দন ব্ৰহ্মই UPPL যোগদান নকৰে, এই ক্ষেত্ৰত আপুনি খাম্পা বৰগোহাঁই চাওক, BPFৰ 3জন নেতাই আছিলে, সেইটো হ'ল হাগ্ৰামা মহিলাৰী, চন্দন ব্ৰহ্ম আৰু খাম্পা বৰগোহাঁই। 3জনৰ মাজত এজনটো আজি আপোনালোকে মিডিয়াৰ যোগেদি গমেই পালে যে অহা 8 তাৰিখে তেখেতে বৃহৎ সংখ্যক এটা সমৰ্থক বা নেতাসকলৰ লগত লৈ আজি UPPL যোগদান কৰিবলৈ আহি আছে। তো খাম্পা বৰগোহাঁই এজন ব্যক্তি হিচাপে আজি দেখা গৈছে যে BPF হিচাপে বহুত দুৰ্বল হৈ আছে। BPFৰ আজি জিলা কমিটি বা তেখেতসকলৰ মণ্ডল কমিটিত তেনেকৈ নেতা কৰ্মী এতিয়া নাই, একেবাৰে তহিলং হ'বলৈ গৈ আছে BPF। সেই ক্ষেত্ৰত কেনেবাকৈ ধৰি ৰাখিব পাৰে নেকি এইটো হয়তো তেখেতে ভাবি লৈছে, কিন্তু দেখা গৈছে খাম্পা বৰগোহাঁই মানে তেখেতে প্ৰাৰ্থী হোৱাৰ পিছত আজি মিটিঙে কৰিব পৰা নাই, তেখেতসকলৰ কৰ্মকৰ্তা নাই, তেখেতৰ কাৰ্যকৰ্তাই নাই, যাৰ কাৰণে বহুত এটা চিন্তিত হৈ আছে তেখেতে আৰু তেখেতৰ মুখমণ্ডলত চাই সেইটো বুজা যায়। যেহেতু NDA এলায়েন্স আছে, আপোনালোকে বড়ো ভোট কিমান শতাংশ পাব? চাওক, বড়ো ভোট পোৱাৰ লগে লগে আগে পিছে আমি UPPL হিচাপে 60% আমি পাই আহিছোঁ, 40% BPFৰ লগত আছিলে। কিন্তু আজি দেখা গ'ল যে এই কোকৰাঝাৰ লোকসভা সমষ্টিত 19টা MCLA আছে, তাৰে মাজত BPFৰ লগত কেৱল মাত্ৰ 6জনহে আছে। বাকীবোৰ আমাৰ কিছুমান BJPৰ আৰু কিছুমান আমাৰ UPPLৰ। তাত EM আছে, মানে জেনেৰেল মেম্বাৰ হিচাপেও আছে। তো দেখা যায় যে ৰিস্ক ল'ব পৰা ব্যক্তি আজি BPFৰ নাই। সেইকাৰণে তেনে ক্ষেত্ৰত আগন্তুক লোকসভা নিৰ্বাচনত নিশ্চয়কৈ আমাৰ NDA হিচাপে আমি 70% ভোট নিশ্চয় আদায় কৰিব পাৰিম আৰু এনেকৈ আমি সুকলমে এই কোকৰাঝাৰ সমষ্টিটো আমি পাৰ কৰিব পাৰিম। নৱশৰণীয়া আকৌ মানে আদালতত দাল কৰিছে, এই ক্ষেত্ৰত চাওক, আইন সকলৰ কাৰণে সমান, আইন সকলোৰে ঊৰ্ধত আছে। আইনগতভাৱে যদি কিবা কোনোবাই দণ্ডনীয় হৈছে সেইটো আইনে নিশ্চয় চাব। তো আইনৰ প্ৰক্ৰিয়াতেই তেখেতৰ যিখিনি জাতিগত প্ৰমাণপত্ৰ সেইটো আজিৰ তাৰিখত মহামান্য আদালতে ভুল আছে বুলি কৈছে আৰু তেনেকৈ ৰায়দানো কৰিছে। তো ইয়াত মহামান্য আদালতৰ ৰায়দানৰ ওপৰত আমাক ক'ব লগা একো নাই, কিন্তু আপুনি যিয়ে কামেই নকৰক কিয় আইনটো সকলোৰে সমান আৰু আইনগতভাৱে তেখেতৰ যদি কিবা ব্যৱস্থা লয় সেই আইনে ল'ব। 8 তাৰিখত চন্দন ব্ৰহ্ম জইন কৰিব বুলি আপুনি কিমান দূৰ আশাবাদী? 100% আশাবাদী। তেখেত আহিব, অহাটো খাটাং। আৰু BPF হিচাপে আজি মানে তেখেতসকলৰ যে দুৰ্বল হৈ আছে বা BPF যে আজি তাৰিখত শেষ হ'বলৈ গৈ আছে, অকল হাগ্ৰামাই তেখেতে থাকিব, বাকী মইতো ভাবোঁ খাম্পা বৰগোহাঁইও এই নিৰ্বাচনৰ পিছত UPPLলৈ ঢাপলি মাৰিব।